ND24 চাই থকাৰ বাবে ধন্যবাদ নমস্কাৰ ND স্পেচিয়েলছ অনুষ্ঠানটিৰ হৈতে ষ্টুডিঅ'ত মই স্বৰ্ণালী আৰু ND স্পেচিয়েলছত আজি মই আমন্ত্ৰণ কৰি আনিছো এনেকুৱা এগৰাকী অতিথি যিগৰাকী অতিথি আসলতে সংগীতক সঁচা অৰ্থত ভাল পায় সংগীতৰ হৈতে উমলি ভাল পায় তেখেতে ইতিমধ্যে বহুত কাম কৰিছে অসমত আৰু মুম্বাইতো যথেষ্টখিনি কাম কৰিছে সুনামো অৰ্জন কৰিছে তেখেত হৈছে সংগীত পৰিচালক সংগীত ব্যৱস্থাপক নীলোৎপল বৰা আপোনাক স্বাগতম জনাইছো আমাৰ ND স্পেচিয়েলছ অনুষ্ঠানটিলৈ নমস্কাৰ হয় আৰু আজি আপোনাৰ পৰা আমি গীত শুনিম লগতে কথা পাতিম আৰু দৰ্শকসকলেও আপোনাৰ লগত কথা পাতিব কাৰণ আমি এই অনুষ্ঠানটোত হেতু সুবিধা কৰি দিও কাৰণ আপোনালোকৰ লগত বহুতে কথা পাতিবলৈ বিচাৰি থাকে আজি এই অনুষ্ঠানটোৰ জৰিয়তে যদি কোনোবা আপোনাৰ হৈতে কথা পাতিব বিচাৰে তেনেহলে কথা পাতিব পাৰে প্ৰথমে মই আসলতে আপোনাৰ পৰা জানিব বিচাৰিছো যে আপুনি আসলতে সংগীতৰ ক্ষেত্ৰখনত একদম নতুন নহয় আপুনি বহুত আগৰ পৰাই কাম কৰি আহিছে বোধ কৰো আপুনি NK প্ৰডাকচনৰ লগত আগতে কাম আৰম্ভ কৰিছিলে গতিকে আৰম্ভণিৰ বিষয়ে মই অকমান জানিব বিচাৰিছো আৰম্ভণি একেবাৰে মিউজিক এই ক্ষেত্ৰখনত আৰম্ভ কৰা বুলি ক'বলৈ গ'লে 2006 মানৰ পৰা মই কাম কৰিছো আৰু প্ৰথম যোৰহাটৰ পৰা আৰম্ভ হৈছে মোৰ জাৰ্নিটো আৰু তেতিয়া আসলতে মই ক্লাছ 10 মানত হ'ব যোৰহাটৰ পৰা এখন কেছেট ওলাই বিহু কেছেট প্ৰত্যেক ডিসেম্বৰ 1 তাৰিখে বিহু কেছেট এখন ওলাই তো বহাগৰ নাচনী বুলি এখন কেছেট যোৰহাটৰ পৰা ওলাই যোৰহাটৰ NK প্ৰডাকচন যোৰহাটৰ DG মিউজিকৰ পৰা তো তেতিয়া সেই সময়ত মই প্ৰায় সেই কেইবাজনো দাদা আছিলে মৃন্ময় মিত্তিক ৰিন্তু দা ৰূপম দা তেওঁলোকৰ লগতে প্ৰায় মই দিনটো থাকো আৰু তেতিয়া তেওঁলোকে প্ৰায় সেই সময়ত বিহু সুৰীয়া গীতৰ চৰ্চা কৰি থাকে ষ্টুডিঅ'ত মানে সেই কিদিনত আৰু জুলাই মাহ পাৰ হৈ যোৱাৰ পিছত সেই তেতিয়া মই এদিন এটা গান লৈ গৈছিলো বোলো এইটো কেনেকুৱা লাগিছে শুনকচোন তেতিয়া তেওঁলোকে খুব ভাল পালে গানটো সেই কেছেটখনত ৰাখিলে আৰু সেই কেছেটখনত ৰাখিলে সেই গানটো মোৰ জুবিন দাই গাইছিলে প্ৰথম মই জুবিন দাক তেনেকৈ চিনি পাওঁ তো গতিকে তেতিয়া তাৰ পিছত সেই গানটোৰ পৰা আৰম্ভণি বুলি ক'ব পাৰি নাচনী চিপ চিপ বহাগৰ বৰষুণ বুলি গান এটা আছিলে সুবাসনা বায়ে গাইছিলে জুবিন দাৰ লগত তো তেনেকুৱাকৈ সেই তেতিয়াৰ পৰা আৰম্ভণি আৰু তাৰপিছত মই 2008ত মই গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীলৈ অহাৰ পিছত আৰু মানুহ চিনাকি হ'লোঁ আৰু বহুত কথা শিকিবলৈ বহুত মানুহ লগ পালোঁ গতিকে তেনেকৈ আৰু এটা ষ্টেপ তেনেকৈ আগবাঢ়িবলৈ মোক সবেই উৎসাহ দিলে আৰু দিগন্ত বৰদলৈ নাম ল'ব লাগিব আৰু নবেদ্য হাজৰিকা পৰা আৰম্ভ কৰি বহুত মানুহ দেবুদা ৰাজেশ দা তো তাৰপিছত মই আমাৰ গুৱাহাটীলৈ আহি মই যেনেকৈ মিউজিক কৰি ভাল পাওঁ তেনেকৈ কোনোবাই মিউজিক কৰি ভাল পোৱা কবিতা লিখি ভাল পোৱা গান লিখি ভাল পোৱা তো এক্টিং কৰি ভাল পোৱা তেনেকুৱা কেইবাজনো বন্ধু লগ পালোঁ লগ পোৱাৰ পিছত শান্তনু অনুৰাগ বিতুপন শশাংক দা অৰূপজ্যোতি বৰুৱা কাল্টিভেটৰ্ছ বেণ্ড আছে তো আমি গোটেইবিলাক আগতে একেলগে থাকোঁ আৰু তেতিয়া নীৰ দীপাংকৰ আছিলে খুব ভাল সি ৰিচেণ্টলি ঢুকালে তো গতিকে আমি গোটেইবিলাকে খুব ধুনীয়া টাইম স্পেণ্ড কৰিছোঁ সেই সময়খিনি সেইটো 2009-10 মানৰ কথা তাৰপিছত সেই ধেমালিতে মই তেতিয়া গুৱাহাটীলৈ পঢ়িবলৈহে আহিছিলোঁ তাৰপিছতে মই চানমাৰী আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত পঢ়িছিলোঁ তাতে মঘাই ওজা হোষ্টেলত আছিলোঁ হোষ্টেলত থাকোঁতে হোষ্টেলতে মই কম্পিউটাৰটোত মই মিউজিক এৰেঞ্জমেণ্ট মই শিকা লাহে লাহে শিকি তেনেকৈ মই হোষ্টেলত থকাৰ পৰাই অলপকৈ কাম কৰিছিলোঁ NK প্ৰডাকচনত মই চিৰিয়েলৰ মিউজিক বেকগ্ৰাউণ্ড মিউজিক কৰাৰ কাম কৰিবলৈ পাইছিলোঁ আৰু তেতিয়া সেই অনুৰাধা অধিকাৰ জোনাকৰ বৰষুণ এইবিলাক চিৰিয়েলৰ মিউজিক কৰিবলৈ পাইছিলোঁ তাৰপিছতে প্ৰথম তেনেকুৱা কাম কৰা মই আৱহ সংগীত প্ৰথম ৰাজেশ ভূঞাৰ লগত ৰাজেশ দাৰ লগতে গুৱাহাটীলৈ আহিও প্ৰথম কামটো মই ৰাজেশ ভূঞাৰ লগতে কৰিছোঁ ৰাজেশ দা তেনেকৈ আচলতে আপোনাৰ কামৰ তেনেকৈ আৰম্ভ হৈ পেলাই ধেমালিতে মই গান বনাই থাকোঁ সদায় কলেজত নতুন ষ্টৰী নতুন গান গতিকে তেনেকৈ কলেজত গান বনাই থাকোঁ গান বনাই নিজে এৰেঞ্জ কৰিবলৈ ট্ৰাই কৰোঁ তাৰপিছতে বাকীও মোক বহুতে তেতিয়া প্ৰায় পলাশ গগৈ অনিৰুদ্ধ বৰুৱা তেনেকৈ দিগন্ত বৰদলৈ নবেদ্য হাজৰিকা ত্ৰিদীপ দা তো গতিকে বহুতক মই এনেকুৱা মই কিবা এটা কৰিলে গৈ দেখাওঁগৈ তেওঁলোকে আৰু অকণমান গাইড কৰি দিয়ে তো তেনেকৈ মোৰ প্ৰথম এলবামখন আচলতে 7 আনপ্লাগখন ধেমালিতে হ'ল মই
মই তাৰপিছত আকৌ মুম্বাই 2012ত গৈ তাতেও কিবা কিবি ৰেকৰ্ড কৰিলোঁ তেনেকৈ প্ৰথম মই 2013ত আৰম্ভণিত ওলাইছিলে এখন এলবাম তাৰপিছত মুম্বাই গুচি গ'লোঁ তেনেকুৱা আৰু যিটো আচলতে আপোনাৰ এই গীতটো মাজুলী সেই গীতটোৰ জৰিয়তে আচলতে আপুনি খুব বেছিকৈ মানুহৰ মাজত সোমাই পৰিলে কমন মানুহে মাজুলীৰ পৰা চিনি পালে আৰু সেই গীতটিও খুব ভাল লাগে শুনিলে ভাল লাগে চালেতো ভাল লাগে কিন্তু শুনিলেও মানে বহুত ভাল লাগে আৰু যেতিয়া আমি গীতটো শুনো মাজুলীখন আচলতে আমাৰ চকুৰ সন্মুখত আহি ধৰা দিয়ে সেইটো আচলতে এগৰাকী সংগীত ব্যৱস্থাপক বা গায়ক সেই গীতটোত আপুনি মানে কণ্ঠ নিগৰাইছে গতিকে সেইটো হিচাপে খুব এটা ভাল আচলতে কি বুলি কওঁ আৰু সেইটো ছাকচেছ বুলিয়ে ক'ব পাৰি কাৰণ আমি সেইটো অনুভৱ কৰিছোঁ শ্ৰোতা হিচাপে গানটোৰ শ্ৰোতা হিচাপে সেই গীতটিৰ সৃষ্টিৰ আঁৰৰ কথা অকণমান জানিম কিন্তু অকণমান গীতটি মই শুনিব মন গৈছে ঠিক আছে চিয়'ৰ কিন্তু এগৰাকী দৰ্শক আছে মাজুলীৰ পৰা তেখেতক আমি লৈ লৈছোঁ বহু সময় মাজুলীৰ পৰা দৰ্শক আছে নেকি হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই এনডি স্পেচিয়েলছলৈ আপুনি কোনে কৈছে আপুনি কথা পাতিব পাৰে নীলোৎপল বৰাৰ সৈতে নমস্কাৰ মই ৰতনপুৰৰ পৰা কৈছোঁ মাজুলীৰ হয় নমস্কাৰ হয় কওক আপুনি সংগীতকাৰ বুলি মই গম পাইছোঁ আৰু মই আপোনাৰ গান শুনো বহুত ভাল লাগে আপোনাৰ ধন্যবাদ আপুনি অধিকাৰত কৰিছিলে ন অধিকাৰ চিৰিয়েলখনৰ মিউজিক কৈছিলোঁ হ'ল 2011ত নেকি সেইটো শুনিছোঁ আপোনাৰ মিউজিক বহুত ভাল লাগে মোৰ ধন্যবাদ ঠিক আছে ধন্যবাদ আপুনি এতিয়া অনুষ্ঠানটো টিভিত উপভোগ কৰক আপোনাৰ পৰা মাজুলী গীতটো শুনি ঋণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে জেঠৰে জুৰুলা শাওনে খহুৱা বুকুতে বনগীত খুব এবাৰ শুনিলে মানে শুনি থাকিবলৈ মন যায় সেইটো ডাঙৰ কথা আৰু সঁচাকৈ মানে খুব ভাল লাগে গীতটি আৰু আপোনাৰ কণ্ঠত বিশেষকৈ মানে আৰু বেছি ভাল লাগে গীতটি শুনি মই অকণমান সৃষ্টিৰ আঁৰৰ কথা জানিব বিচাৰিছিলোঁ সৃষ্টিৰ আঁৰৰ কথা মানে ইমান তেনেকুৱা এগৰাকী ব্যক্তি এই গীতটিৰ সৈতে জড়িত হৈ আছে সেইটো হৈছে শান্তনুৱে গানটো লিখিছে হয় লিখিছে তেওঁ শান্তনুৱে আচলতে মই মোৰ দ্বিতীয়খন অসমীয়া এলবামৰ কাম কৰি আছিলোঁ পঞ্চম তেতিয়া 2016 চনৰ কথা হ'বলা তো তেতিয়া আমি যেতিয়া এখন কৰি আছিলোঁ লাষ্টত 5টা গান মানে কৰাৰ কথা 5 নম্বৰ গানটো কি কৰিম কি নকৰিম ভাবি আছিলোঁ যে কেনেকুৱা ধৰণৰ বিভিন্ন বেলেগ ধৰণৰ মিউজিক শুনি আছিলোঁ যে কি কেনেকুৱা টাইপৰ মিউজিক কৰিম তাৰপিছত এদিন হঠাতে এই গানটো কম্প'জ কৰা হ'ল আৰু প্ৰথমতে অকল টিউনটো কৰিছিলোঁ সুৰটো কৰিছিলোঁ তাৰপিছতে সুৰটো কৰাৰ পিছত মোৰ এজন দাদা যিয়ে গোটেই এই এলবামখনৰ মিক্সিং কৰিছে বা মই তেখেতৰ লগত খুবেই কাম মানে প্ৰায়খিনি কামেই কৰিছোঁ মুম্বাইত পংকজ বৰা তো তেওঁ তেতিয়া ক'লে যে এই গানটো তই কৰ একদম বহুত ধুনীয়া হৈছে এইটো একদম বঢ়িয়া গান হৈছে এইটো তই কাৰোবাক লিখিবলৈ দে তাৰপিছত মই ভাবিছোঁ শান্তনু এইখন এলবামত লিখিবলৈ মানে একো দিয়া নাই শান্তনুক ফোন কৰিলোঁ কি কৈছা সি তেতিয়া দিল্লীত থাকে তাৰপিছতে শান্তনুক মই সুৰটো পঠিয়ালোঁ পঠোৱাৰ পিছত আমাৰ সেই সময়ত মাজুলী কিবা জিলা হৈছিলে তেনেকুৱা কিবা এটা মাজুলী জিলা হৈছিলে নতুনকৈ আগতে মহকুমা আছিলে সেই তেনেকুৱা কিবা কিবি কথা পাতি আছিলোঁ পাতি থাকোঁতে লাষ্টত ফোনটোত হ'ব সময়ত শান্তনুৱে ক'লে যে এইটো অকণমান স্পিৰিচুৱেল এনেকুৱা হেৰিত গান সুৰটো শুনি মোৰ তেনেকুৱা লাগিছে আমি মাজুলীৰ সেই দিশ কিছুমান লৈ গানটো কৰিব পাৰোঁ নেকি এইটোতো পৰা যায় তেনেকৈ আচলতে গানটো শান্তনু ৰমুৰীয়াই আচলতে আপোনাৰ বিষয়ে কৈছে অকণমান কিবা আমি দেখুৱাম কিন্তু এগৰাকী দৰ্শক আছে লাইনত আমি লৈ লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আপুনি কথা পাতিব পাৰে নীলোৎপল বৰাৰ সৈতে মই হোজাইৰ পৰা কৈছোঁ পুৰবী ভূঞা হয় নমস্কাৰ হয় নমস্কাৰ মই আপোনাৰ এজন বন্ধুৰে মাক হয় মই আপোনাৰ বিষয়ে শুনি আছোঁ তেওঁৰ মুখত আপুনি বুলি ক'ব নালাগে তুমি বুলি ক'লে হ'ল হয় হয় মই শুনি থাকোঁ তোমাৰ বিষয়ে মই তোমাৰ প্ৰগ্ৰাম য'তে দি ত'তে চাওঁ ইমান ভাল পাওঁ ধন্যবাদ শান্তি পাওঁ তোমাৰ গানখিনি শুনি হয় বন্ধুজনৰ নামটো কি জ্যোতি বিকাশ চিনি পাবানে নাই জ্যোতি বিকাশ মই চিনি পাম চাগে দেখিলে
হয় হয় ইউনিভাৰ্চিটিত পঢ়িছিলে আগতে ইউনিভাৰ্চিটিত পঢ়িছিলে তেনেহ'লেতো চিনি পামেই চাগে M.Com-ত অঁ সি মোক কৈ আছিলে ধন্যবাদ গুৱাহাটীত হ'লে চাইও চাগে কি হয় হয় মই খুব ভাল পাইছো একদম মানে ইমান ভাল পাওঁ তোমাৰ গান শুনি ধন্যবাদ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো এটা সুন্দৰ গান এতিয়া ধন্যবাদ ডাৱৰৰ এই গানটো মোক শুনাই দিবা কোনটো গান ডাৱৰৰ এতিয়া যে নতুনকে এটা ৰিলিজ হ'ল অভিমানী ডাৱৰে অভিমান গান মই অলপ অসুস্থ হৈ আছো কি আচ্ছা অ'কে হয় হয় ঠিক আছে আমি ধন্যবাদ ভাল লাগিল কথা পাতি আৰু আপুনি অতি সোনকালে সুস্থ হৈ উঠক আমি প্ৰাৰ্থনা কৰিছোঁ অভিমানী ডাৱৰে উৰা মাৰে আহি কাচিয়লি ৰদালি ফুলে পাহি মেলি ৰাঙলি বেলি তোৰে ধেমালি সাঁচি পাতিমে ৰাতি দীপাৱলী মনৰে চিনেমাতে আহি উৎসৱে আনি দিয়া ছবি ধুমুহানে ভাঙিবি আহি হেঁপাহে মেলি দিয়া ছাতি অভিমানী ডাৱৰে উৰা মাৰে আহি কাচিয়লি ৰদালি ফুলে পাহি মেলি ৰাঙলি বেলি তোৰে ধেমালি সাঁচি পাতিমে ৰাতি দীপাৱলী ধাগায়ে টুটে নায়ে ধাগা बरसों की यादों का ये धागा বহুত ভাল লাগিলে গীতটি শুনি দৰ্শকগৰাকীকো ধন্যবাদ জনাইছো যে তেওঁৰ অনুৰোধত আমি সুন্দৰ গীত এটি শুনিবলৈ পালো মই শান্তনু ৰৌমৰীয়াৰ কথা কৈছিলো তেখেতে কি কৈছে অকমান চাব বিচাৰিছো আমি এইটো ভিডিঅ'টো চাবলৈ ভয় লগা হৈছে মই শান্তনু ৰৌমৰীয়া নীলোৎপল বৰা মোৰ যথেষ্ট দীঘলীয়া সময়ৰ বন্ধু যোৱা 13-14 বছৰ ধৰি আমি একেলগে বন্ধু হৈ আছো আমি কাম কৰিছো আৰু নীলোৎপল বৰাৰ সংগীত শিল্পী নীলোৎপল বৰাজন কেনেকুৱা এইটো ৰাইজে অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে ভালদৰে জানে মই এক কথাত যদি ক'বলৈ যাওঁ এটা বাক্যত যে নীলোৎপল বৰাৰ গানবিলাক সহজ সৰল কিন্তু সস্তীয়া নহয় সাধাৰণতে মানুহৰ এইটো প্ৰায়ে ভুল হয় যে সহজ সৰল আৰু সস্তীয়াৰ মাজৰ ডিফাৰেন্সটো আমি কেতিয়াবা বুজি নাপাওঁ নীলোৎপল বৰা গানত এটা সৰলতা আছে মানুহৰ লগত খুব সহজে কানেক্ট কৰিব পাৰে কিন্তু সেইবুলি সস্তীয়া পাতল তৰল এনেকুৱা ধৰণৰ কাম নীলোৎপল বৰাই নকৰে আৰু বন্ধু হিচাপে মানুহ হিচাপে নীলোৎপল বৰা বন্ধু হিচাপে অত্যন্ত ভাল আৰু বন্ধু হিচাপে নীলোৎপল বৰাই বন্ধুৰ কাৰণে যিকোনো কাম কৰিব পাৰে খালি নীলোৎপল বৰাৰ কথাটো এনেকুৱা যে সি খুব আনপ্ৰেডিক্টেবল সি কেতিয়াবা মানে এনেকুৱা হয় বৰুৱা চাৰিআলিলে স্কুটিখন লৈ বৰুৱা চাৰিআলিৰ পৰা আহোঁ বুলি কৈ সি মৰাণো পাবগৈ পাৰে গতিকে বন্ধুত্বটো কেতিয়াবা ধেমালিৰ মাজত তেনেকুৱা কথা আহি পৰে যে নীলোৎপল বৰাৰ ওপৰত ভৰসা কৰি দিলে কেতিয়াবা নীলোৎপল বৰাই বিপদত নেপেলায় কিন্তু সি পাহৰি থাকিব পাৰে সি অন্য এটা কামত মছগুল হৈ থাকিব পাৰে আকৌ 10 দিনৰ পিছত তাৰ মনত পৰি সি আহিব পাৰে গতিকে আনপ্ৰেডিক্টেবিলিটি এটা আছে আৰু বহুত সংগীত শিল্পী বা এনেকুৱা কলা সংস্কৃতিৰ লগত জড়িত বহুত মানুহৰ এনেকুৱা কথাবিলাক থাকে বাকী নীলোৎপল বৰা মানুহটো যেনেকুৱা কামবিলাকো তেনেকুৱা নীলোৎপল বৰা মই যিমান দূৰলৈকে জানো তাৰ কোনো সি মানে কিবা মানুহক দেখাই এটা আৰু নেদেখুৱাকে এটা তাৰ স্বভাৱ নহয় গতিকে সি যিটো আপুনি দেখিছে স্বভাৱ যিটো মানুহে তাৰ ফেচবুক লাইভত যদি কোনোবাই দেখে সি কোনোবা টেলিভিশ্যন ইণ্টাৰভিউত যদি দেখে বা সি গানত যিটো কৰিছে পাব্লিক এপিয়াৰেঞ্চত সি একেটাই মানুহ আৰু সেইটো মোৰ বোধেৰে খুব গুৰুত্বপূৰ্ণ কথা আৰুনো কি ক'ম বন্ধু হিচাপে ক'বলৈ বহুত কথাই থাকে অকণমানকে ক'বলৈ কেতিয়াবা অসুবিধা হয় নীলোৎপলে খুব ভাল ভাল কাম কৰি আছে আৰু মই ভাবোঁ সেই কামখিনি যিখিনি ভৱিষ্যতে কৰিব সেইখিনি কাম যিখিনি পৰিকল্পনা তাৰ কৰি আছে সেইখিনি মানুহে ভাল পাব আৰু শেহতীয়াকৈ সি দেউতাক হৈছে তাৰ কাৰণে মই তাক অভিনন্দন জনাইছোঁ
আৰু ভৱিষ্যতৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি হৈছে তাৰ পিতৃ হিচাপে, তাৰ কাৰণে মই তাক শুভেচ্ছাও জনাইছোঁ। আপোনাক ময়ো অভিনন্দন জনাইছোঁ। আপুনি যিহেতু পিতৃত্বৰ গৌৰৱ আচলতে অৰ্জন কৰিছে। ধন্যবাদ। আৰু এই এটা কথা যিটো ক'লে তেখেতে যে আপুনি আচলতে ষ্টুডিঅ'ত বা এইবিলাক কামত যেতিয়া সোমাই পৰে সকলো পাহৰি যায়, এনেকুৱা বহুবাৰ হৈছে নিশ্চয়? ঘৰলৈ যাবলৈ পাহৰি যায়, পাহৰি যায় মানে সেইটো কাৰণে ঘৰলৈ যাবলৈ পাহৰি যাওঁ কাৰণে ষ্টুডিঅ'টো ঘৰতে বনাই লৈছোঁ। ঘৰতে আচলতে কাম কৰি থাকে। আৰু প্ৰায়ে পাহৰা মানে আটাইতকৈ সদায় দৈনন্দিন জীৱনত পাহৰাৰ বস্তুটো এইটো যে মই গেছত গাখীৰ বা চাহ উতলাই পেলাই মই পাহৰি যাওঁ। সেইটো এটা কথা। আৰু এটা কথা তেখেতে ক'লে যে আপুনি পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। এটা খুব মৰম লগা ভিডিঅ' এটা আমি দেখিবলৈ পাইছোঁ আপোনাৰ কন্যা সন্তান। তেওঁৰ কন্যা সন্তানৰ সৈতে আপোনাৰ খুব মৰম লগা এটা ভিডিঅ' আমি দেখিছোঁ। সেইটো আচলতে আজি দৰ্শকসকলক দেখুৱাব লাগিব, লগতে আপোনাৰ সৈতে আজি মই একেলগে উপভোগ কৰিম সেই ভিডিঅ'টো। সেই ভিডিঅ'টো কেনেকৈ ওলাই গ'ল জানো, মই কাকো দিয়া নাছিলোঁ, কেইটামান বন্ধুক দিছিলোঁ, কিন্তু সেইটো আজি চাবই লাগিব। ওলাই গ'ল। আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন, জোনাকত উপঙিল কিহবাৰ ৰাগি কেনেবা কৰিলে মন, বুকুৰ বান্ধৈ কেনেবা। প্ৰথম কোলাত লৈয়ে গীতটি গাইছিলে নেকি? প্ৰথম নাই, এইটো ছেকেণ্ড দিনা। আৰু প্ৰথম দিনা গান গোৱা নাছিলোঁ, প্ৰথম দিনা ঢেৰ কাম আছিলে আৰু পেঁয়াই আছিলে। গতিকে প্ৰথম দিনা মানে আচলতে কি হ'ল ধৰিবই নোৱাৰিলে। প্ৰথম দিনা মানে অনুভৱ হ'ল চাগে। প্ৰথম দিনা অকণমান ইফালে সিফালে দৌৰি আছিলোঁ, হস্পিটেলত অফিচিয়েল কামো ঢেৰ থাকে। তো গতিকে প্ৰথম দিনা পৰিৱেশটো নাছিলে গান গোৱা। ছেকেণ্ড দিনাৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া ইনষ্টলেশ্যন চলি আছে আৰু গানবিলাক শুনাই আছোঁ, গান গাই আছে। সদায় গান শুনোৱা হয় চাগে? সদায় নহয় আৰু এতিয়া মাজে মাজে শুনোৱা হয়। মানে যিখিনি গান মই প্ৰত্যেকে শুনাটো সৰুৰ পৰা মানে কাণত এটা মানে গাত সোমাই যোৱাটো বিচাৰোঁ। যিখিনি গান জ্যোতিপ্ৰসাদৰ গীত, বিষ্ণু ৰাভাৰ গীত বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, শ্ৰীমন্ত শংকৰদেৱ বা মাধৱদেৱ বৰগীত, ৰবীন্দ্ৰ সংগীত, তো এইবিলাক সৰুৰ পৰা এটা পৰিৱেশ এটা দিব লাগিব লাহেকৈ। নিশ্চয় নিশ্চয়। আৰু আপোনাৰ আৰু এটা যিটো আপুনি ৱেব ছিৰিজত বহুত কাম কৰিছে, আপুনি শ্বৰ্ট এখন আপোনাৰ শ্বৰ্ট ফিল্ম এখন আছিলে ভোপাল, সেইখনে বহুকেইটি মানে এৱাৰ্ডো লাভ কৰিছে গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত। আচলতে এই যিবিলাক ৱেব ছিৰিজ আপোনাৰ ভাল বহুকেইখন আছে, সেই বিষয়ে অকণমান তাত কাম কৰাৰ অভিজ্ঞতা অকণমান জানিব বিচাৰিছোঁ। ট্ৰিপলিংখন আছে আপোনাৰ, এছপাৰেঞ্চ আছে, গতিকে এইবোৰ খুব ভাল মিউজিক কৰিছে আপুনি, খুব ভাল সংগীত কৰিছে। থেংক ইউ। এইটো ৱেব ছিৰিজত আচলতে মই ৱেব ছিৰিজত কাম পোৱা মই মুম্বাইত কোনোদিন মানে এনেই মুম্বাইত সাধাৰণতে বহুত কষ্ট কৰে ল'ৰা ছোৱালীবিলাকে মিউজিক ডিৰেক্টৰ হ'বলৈ, ছিংগাৰ হ'বলৈ। মই তেনেকুৱা ইমান বেছি কষ্ট কৰা নাই। মানে কষ্ট কৰিছোঁ, কামক লৈ কষ্ট কৰিছোঁ, কিন্তু কাম বিচাৰি ৰ'দে ৰ'দে ঘূৰি ফুৰাটো মই ফুৰিবলগীয়া হোৱা নাই। মানে কি মই অকণমানতে সুখী হোৱা মানুহ মানে। তো গতিকে এগাল কিবা কিবি লাগে বুলি মই মানে মোৰ তেনেকুৱা মনোভাৱ নাই বা মোৰ মনটোত সেইটো বস্তু নাই। গতিকে মই সেই মাহটোত যেনেকৈ কেইটামান বস্তু কাম কৰিলে ধুনীয়াকৈ মাহটো চলি গ'লে হৈ যায়, কোনো ভৱিষ্যতৰ চিন্তা নাই, কোনো ছেভিংছ নাই। মই আজিলৈকেও ছেভিংছ নাই একো। তো গতিকে সেই তেনেকুৱা ধৰণৰ মানুহ মানে লাইফ এটা কটাই আছিলোঁ। আৰু বন্ধু চন্ধুবিলাকৰ লগত আৰু চবৰে লগত আড্ডা চাড্ডা মাৰি ভাল পাওঁ। তো গতিকে তেনেকৈ যি কাম পাওঁ, যি কৰোঁ, তেনেকৈ মই এজ এ মিউজিক প্ৰডিউচাৰ মই কাম কৰি আছিলোঁ, সংগীত ব্যৱস্থাপক হিচাপে কাম কৰি আছোঁ, বিভিন্ন মিউজিচিয়ানৰ লগত কলাবৰেট কৰি কাম শিকি আছোঁ। তো গতিকে তাৰপিছতে মই ছেকেণ্ড অসমীয়া যিখন এলবাম কৰিলোঁ, মই জীৱনত কেতিয়াও হিন্দী গান বনাই পোৱা নাছিলোঁ। আৰু হিন্দীও মই সাংঘাতিক হিন্দী কওঁ আগতে। তো মোৰ হিন্দী শুনি পেলাই মানে মানুহ বাগৰি যায়, মানে এনেকুৱা বেয়া হিন্দী কওঁ। কিন্তু এতিয়া আপোনাৰ হিন্দী ইমান ধুনীয়া প্ৰনাউন্সিয়েশ্যন, এতিয়া অকণমান
মানে চেষ্টা কৰা হৈছোঁ লাহেকৈ আৰু গোৱাটো বাৰু আগৰ পৰা ইমান গোৱাটো গালে গম নাপায় মই হিন্দীটো যে বৰ বেয়া কওঁ আগতে তো গতিকে সেইটো চাগে নাজানো সেইটো ভগৱানে চাগে কিবা এটা ব্লেছিং দিছে তো গতিকে সেইটো তেনেকুৱাকৈ প্ৰথমতে হিন্দী যিহেতু আমাৰ অসমত আমি ডেইলি হিন্দী কৈ নাথাকোঁ আৰু মই আকৌ এনেকুৱা মানুহটো কোনোবা মল এটাত গ'লোঁ ক'ৰবাত গ'লোঁ কোনোবাই হিন্দীত কথা ক'লে মই উল্টাই অসমীয়া কৈ তাক অসমীয়া কৈ কোৱাই থৈ আহিম মানে তো গতিকে আমাৰ মই তেনেকুৱাকৈ সেইটো কাৰণে সৰুৰ পৰা হিন্দীৰ অভ্যাসটো অকণমান কম তো গতিকে তাৰপিছতে মই যেতিয়া মুম্বাই গ'লোঁ মুম্বাই গৈ তেতিয়া অসমীয়া মোৰ যেতিয়া মাজুলী পপুলাৰ হ'ল মাজুলী পপুলাৰ হওঁতে মাজুলী বিভিন্ন আজিকালি যিহেতু ছ'চিয়েল মিডিয়া আৰু আমি পৃথিৱীৰ মানুহেও বিভিন্ন আমিও এই চাউথৰ গান শুনো ক'ৰবাত হেৰি গান শুনো মিডল ইষ্টৰ গান শুনো ক'ৰবাৰ গান শুনো তো গতিকে তেনেকুৱা বিভিন্ন আজিকালি গানবিলাক পাবলৈ সহজ হৈ গৈছে গতিকে তেনেকুৱাকৈ মোৰ মাজুলীটো বিভিন্ন বেলেগ বেলেগ দেশৰ বা আমাৰ দেশৰো বিভিন্ন জেগাৰ মানুহে শুনা আৰম্ভ কৰিলে তো তেতিয়া শুনি পেলাই চবেই ভাল পালে এতিয়াও মাজুলীৰ ইউটিউব কমেণ্টলৈ যদি যাওঁ বিভিন্ন বেলেগ বেলেগ দেশৰ পৰা কমেণ্ট বিচাৰি পোৱা যায় সেইটো খুব ভাল লাগে তো গতিকে যে আৰু সেই চাউণ্ডটো চবেই এটা নতুন চাউণ্ড এটা পায় আৰু তেতিয়া মাজুলীটো TVFৰ যিজন হেড আছিলে সমীৰ সাক্সেনা তেতিয়া সমীৰ সাক্সেনা ছাৰে তেতিয়া শুনিলে গানটো ভিডিঅ'টো দেখিলে শুনি পেলাই মোক মাতি পঠিয়ালে তেতিয়া মই অসমত গীত আনপ্লাগৰ শ্বুটিং কৰি আছিলোঁ তো তেতিয়া ফোন আহিলে ফোন অহাৰ পিছত মোক মাতি নিলে মাতি নিয়াৰ পিছত তেওঁ ক'লে যে আমি ইয়ে মেৰি ফেমিলি বুলি এখন ৱেব ছিৰিজ কৰি আছোঁ যিখন নেটফ্লিক্সত আহিব আৰু তাৰ কাৰণে তোৰ যিটো ভইচ আৰু তোৰ যিটো ষ্টাইল মিউজিকৰ তেনেকুৱা ধৰণৰ এটা মাজুলী যিটো চাউণ্ড তেনেকুৱা ধৰণৰ চাউণ্ডৰ তোৰ ভইচত এটা গান লাগে তেনেকুৱা ধৰণৰ কম্প'জিশ্যন এটা যিটো অকণমান ফ'ক আৰু অকণমান নদী পাহাৰৰ মানে গুণ থাকে তো তেনেকুৱা ধৰণৰ সুৰ এটা লাগে বুলি ক'লে তেনেকুৱা ধৰণৰ গান এটা লাগে বুলি ক'লে তেতিয়া মই ধাগাটো বনাই দিছিলোঁ ধাগাটো বনাইছিলোঁ সেইটোৱেদি সেইটো মোৰ প্ৰথম হিন্দী গান জীৱনৰ ধাগাটো তো গতিকে ধাগাটো তাৰপিছতে ইয়ে মেৰি ফেমিলি 2018ত ৰিলিজ হৈছিলে 2017ত কৈছিলোঁ সেইটো 18ত ৰিলিজ হ'লে ধাগাৰ পিছত মই ট্ৰিপলিং কৰিলোঁ তাৰপিছতে ইটো সিটো কৰিলোঁ তাৰপিছত সেই তেনেকুৱাকৈ মিউজিক কম্প'জাৰ হিচাপে মানে জনা হ'ল মানুহে জনা হ'ল আৰু ছিংগিংটোতো মই এনে ধেমালিতে কৰি আছিলোঁ গান গাই ভাল পাওঁ কাৰণে আজিও মই গান গাই ভাল পাওঁ কাৰণেহে গান গাওঁ আজিলৈকে এতিয়া মোৰ এতিয়ালৈকে হোৱা নাই যে মই ৰাইজৰ কাৰণে গান গাওঁ ৰাইজৰ হেৰি কৰি গান গাওঁ এতিয়াও মই সেইটো মই নিজে ভাল পাওঁ কাৰণে নিজে যিটো গান ভাল পাওঁ সেইটো গাওঁ নিজে যেনেকুৱা ধৰণৰ গান ভাল পাওঁ তেনেকুৱা ধৰণৰ গান বনাওঁ এতিয়াও মিউজিকটো মোৰ পাৰ্চনেল বস্তুৱে হৈ আছে হয়তো আগন্তুক দিনত হ'লে সেইটো বেলেগ কথা সেইটো টাইমে ডিচাইড কৰিব তো গতিকে তাৰপিছত যেতিয়া মাজুলী তাৰপিছত বাহিৰৰ মানে বিভিন্ন মানে বম্বেটো যেতিয়া মোৰ ভইচটো আকৌ বম্বেখন এনেকুৱা এখন জেগা ইণ্ডাষ্ট্ৰিখন বম্বে ইণ্ডাষ্ট্ৰিখন যে যিকোনো আপোনাৰ যদি আপোনাৰ টেলেণ্টটো বা আপোনাৰ ভইচটো বা আপোনাৰ যদি অকণমান আনতকৈ বেলেগ হয় যদি সুকীয়া হয় তেওঁৰ কাৰণে এটা জেগা ওলায় মানে বম্বেখনত তো গতিকে সেইটো আৰু সেই তেনেকুৱাকৈ নতুন অলপ মানে ইউনিক কিবা বস্তু দেখিলে তেনেকুৱাকৈ মাতি নিয়ে সেইটো বস্তু আৰু মোৰ এটা অসমীয়া গান শুনি অসমীয়া গানৰ পৰা মই বম্বেত কাম পাইছোঁ তো গতিকে বম্বেত তাৰপিছত যেতিয়া দেখিলে যে ইয়াৰ কম্প'জিশ্যন ভাল ইয়াৰ হেৰি তাৰপিছত তেতিয়া মোক তাৰপিছত মই ট্ৰিপলিং কৰিলোঁ তাৰপিছত ট্ৰিপলিং ওলোৱাৰ পিছত আৰু বিভিন্ন বেলেগ বেলেগ প্ৰডাকশ্যন হাউচেও মোক দেখিলে গানবিলাক তাৰপিছত তেনেকৈ আৰু কাম পোৱা হ'লোঁ দুই এজন ৰিপৰ্টাৰে আহি মোৰ মানে ইণ্টাৰভিউ ল'লে নিউজ পেপাৰত ক'ৰবাত যেতিয়া ট্ৰিপলিঙৰ ৰিভিউজ আহিলে ক'ৰবাত ডাঙৰ নিউজ পেপাৰত মিউজিক ইজ দ্য মেইন হিৰ' বুলিও টাইটেল দিছে তো সেইবিলাক ভাল লগা কথা তাৰ পৰা তেনেকুৱাকৈ কাম দেখি লাহে লাহে কাম আহি আছে আৰু তেনেকুৱাকৈ আচলতে ভাল কাম কৰিছে সেইকাৰণে মানুহে ভাল পাইছে আৰু লগতে নিজে নিজে কামবোৰ আহিছে বিচাৰি যাবলগীয়া হোৱা নাই তেনেকুৱাকৈ আহিলে এস্পাইৰেনখন আকৌ মই ধাগাটোত ৰিইউজ কৰিলে গতিকে সেইটো আগতে কৰা গান আছিলে কিন্তু এতিয়া বহুত বেছিকৈ পপুলাৰ হৈ গ'ল গোটেই ইণ্ডিয়াত তো আৰু সেইখন ইণ্ডিয়াৰ আটাইতকৈ পপুলাৰ ৱেব ছিৰিজত আহি গ'ল আৰু ৱৰ্ল্ডৰ 10 নম্বৰ ৰেংকিঙত আহিলে
এছপাৰেণ্টখন IMDb-ত তো গতিকে সেইটো ইণ্ডিয়াৰ কোনো ৱেব ছিৰিজ আজিলৈকে ইমান পপুলাৰ হোৱা নাছিলে মানে গোটেই ৱৰ্ল্ড ৱাইড তো গতিকে এতিয়া তাৰপিছত দে মকা জিন্দগী বুলি এটা গান এছপাৰেণ্টৰ লাষ্টত আছে সেইটো মই 3 দিনত মই গুৱাহাটীৰ পৰা কৰি পঠিয়াইছিলোঁ ভাল মোৰ একো ছেটআপো নাই একো নাই হঠাতে ফোন কৰিলে যেনেকুৱা গান এটা একদম ইমিডিয়েট লাগে আমাৰ 5 দিনৰ পিছত গানটো ৰিলিজ মই কেনেকৈ কৰিছোঁ ভগৱানে জানে 3 দিনত কৰি পঠাইছোঁ হয় আৰু এটি গীত শুনো আপোনাৰ ঘৰমুৱা পক্ষী গীতটো ঘৰমুৱা পক্ষী সেইটো আপুনি নিজে আপোনাৰ নিজৰ আছিলে সেইটো মই গানটো কৰিছিলোঁ আহমেদাবাদ এয়াৰপৰ্টত এদিন মানে কি হয় তেতিয়া 2014 মান চনত তেতিয়া ইমান সদায় গুৱাহাটীলৈ আহিলে অসমলৈ আহিলে মানে সঘনাই 2 মাহৰ মূৰে আহি থাকোঁ সেইটো তেনেকুৱা নাছিলে বছৰৰ মূৰত আহোঁ বা 7 মাহ 9 মাহৰ মূৰত আহোঁ তেনেকুৱা আছিলে আৰু প্ৰায় ট্ৰেইনতে আহোঁ তেতিয়া ফ্লাইটত আহিবলৈ পইচা নাথাকে গতিকে এদিন মানে কি হ'ল টিকেট এটা পাই গ'লোঁ টিকেটটো একদম সস্তাত পাই গ'লোঁ মই তেতিয়া নাজানো মানে কানেক্টিং ফ্লাইট কি হয় কিমান কি হয় ডিৰেক্ট ফ্লাইট কি হয় এইবিলাক নাজানো মই কাটি দিলোঁ সস্তাত ফ্লাইটখনটো 12 ঘণ্টামানৰ ফ্লাইট আছিলে 10 ঘণ্টামানৰ তো গতিকে তাৰপিছত ৰাতি 2টা বজাত তাৰপিছত ৰাতি 2টা বজাত ফ্লাইট আছিলে এই 2:45 মানত আহমেদাবাদত নমাই দিলে নমাই পেলাই দেখোন ফ্লাইটখন নাযায় আমি কৈছোঁ ইয়াৰ পৰা নাম বোলে এতিয়া নেক্সট বেলেগ ফ্লাইটত যাব লাগিব নেক্সট ফ্লাইটখন ৰাতিপুৱা 7টা নে 8টাত আছে তাৰপিছতে সেই গিটাৰ এখন আছিলে লগত বাহিৰলৈ ওলাই আহি এয়াৰপৰ্টৰ বাহিৰতে গানটো বনাইছিলোঁ অকণমান শুনি লওঁ গীতটো আৰু গীতটোৰ পিছত আমি এটি বিৰতি লওঁ মাঝ ৰাতি ঘৰমুৱা পক্ষী হৈ আকাশেৰে উৰি উৰি যামে মই আকাশৰে বাটে বাটে গৈ ৰাতিপুৱা সৰগ মই পামে গৈ শৰততে বতাহৰে চাদৰ সাৱটিমে সুন্দৰ সময়ত সৃষ্টি হৈছিলে গীতটি আৰু আচলতে ভিজুৱেলাইজটো তেনেকুৱাই ইউডিয়ে বিয়া এখন খাই আছিলে জুতিনালিত বিতুপনা মই জুবিনদাৰ পৰা কেমেৰাটো লৈ আহিছিলোঁ লৈ পেলাই তাক কৈছোঁ পটককৈ এইখিনিৰ পৰা আহোচোন বোলা বুলি ক'লোঁ প্ৰয়াসক উঠালোঁ তাৰপিছতে তেনেকৈ গৈ বোলো সি আধা বাটত যোৰাবাট ক্ৰছ কৰাৰ পিছত সি কৈছে ক'ত যোৱা বোলো বোলা এই ভিডিঅ' এটা শ্বুট কৰি আহোঁ যোৰহাটৰ পৰা আহোঁ ৰাস্তাই তেনেকেই হৈছিল তেনেকৈ ভিডিঅ' শ্বুট কৰিছিলোঁ ভাল লাগিছে গীতটি আৰু আমি অনুষ্ঠানত কথা পাতি যাম কিন্তু এইখিনিতে সময় হৈছে এটি চমু বিৰতি বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ এনডি স্পেচিয়েলছৰ মাজলৈ আৰু আজি আমাৰ এনডি স্পেচিয়েলছৰ অতিথি হৈছে সংগীত পৰিচালক সংগীত ব্যৱস্থাপক নীলোৎপল বৰা আমি কথা পাতি আছোঁ ভাল লাগিছে আজি গীত শুনিছোঁ আপোনাৰ পৰা কথা পাতিছোঁ আপোনাৰ আৰু এগৰাকী আচলতে শৈশৱৰ বন্ধু শ্ৰীমন্ত মাধৱ তেখেতে কি কৈছে অকণমান চাই লওঁ কিবা কৈছে নি মানস মহন্ত নীলোৎপলৰ বিষয়ে মোক কিবা এটা ক'বলৈ ক'লে তাৰ বিষয়ে ক'ব নমস্কাৰ মই শ্ৰীমন্ত মাধৱ দত্ত আপোনালোকৰ চেনেলৰ জৰিয়তে পোনপ্ৰথমে মই নীলোৎপল বৰালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ শেহতীয়াকৈ তেখেত এগৰাকী খুব ধুনীয়া মৰম লগা কণমানি ভতিজীৰ পিতৃ হৈছে সেই পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ কাৰণে তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো ভালদৰে পাৰ হয় আৰু লগতে নীলোৎপল বৰা আৰু মই বন্ধুত্বৰ সময়খিনি খুব দীঘলীয়া আমি শৈশৱৰ পৰা এটা দীঘলীয়া সময় পাৰ কৰিছোঁ আচলতে আমাৰ বন্ধুত্বৰ আৰম্ভণিটোৱে খুব আচলতে এটা ইণ্টাৰেষ্টিং আৰু মানে শাৰীৰিক অৱয়ৱবোৰ হিচাপৰ পৰা চাবলৈ গ'লে মই প্ৰায় 6 ফুট ততকৈ বেছি ওখ এজন ল'ৰা আৰু নীলোৎপল বৰা মোতকৈ তুলনামূলকভাৱে সি অকণমান চেহেৰা পাতিৰ ফালৰ পৰা মোতকৈ অলপ সৰু মানে যথেষ্ট কিন্তু প্ৰথম অৱস্থাত যেতিয়া আমি স্কুলত পঢ়িছিলোঁ তেতিয়া কিবা কথা এটাত নীলোৎপল বৰা আৰু মোৰ মাজত মানে আমি শুনি থাকোঁ নীলোৎপল বৰাক লগত কাজিয়া লাগিবলৈ মোক মানে লৈ গৈছে কোনোবাই তাৰপিছত দেখিছোঁ নীলোৎপল বৰা একদম সৰু ল'ৰা এটা তাৰপিছত তেনেকৈ আমাৰ চিনাকি আৰু তাৰপিছত গৈ পেলাই নীলোৎপল বৰা আৰু মোৰ মাজত এটা খুব সুন্দৰ বন্ধুত্ব এটা স্থাপনা আমি জে বি কলেজলৈ আহিলোঁ তাৰপিছত নীলোৎপল বৰা সংগীতৰ যাত্ৰা আৰু সেইটো সময়ত এনেকুৱা আছিলে কলেজত পঢ়ি থকা সময়ত আমাৰ
সকলোৱে মটৰচাইকেল নাছিলে, মোৰ এখন আকৌ মটৰচাইকেল আছিলে CBZ এখন। আমি CBZখনত প্ৰায়ে আমি 3টা উঠি অনুষ্ঠানবোৰলৈ যাওঁ। কেতিয়াবা আমি এনেকুৱা হয়গৈ কেইবাদিনো আমি 4টা উঠি অনুষ্ঠানবোৰ কৰিবলৈ যাওঁ। আৰু 4 নম্বৰটো আমাৰ টেংকিত বহে, আৰু সেই টেংকিত বহাজন হৈছে নীলোৎপল বৰা। সি চুটি চাপৰ মানুহ, সৰু ল'ৰা, সি তাক টেংকিত বহাই লৈ যাওঁ, বাকী 2টা মোৰ পিছত বহে, মই চলাওঁ। তেনেকৈ 4টা কৰি আমি অনুষ্ঠান কৰোঁগৈ। তাৰপিছত নীলোৎপল বৰা গুৱাহাটীলৈ গ'ল। সি গুৱাহাটী পলিটেকনিকত সি এইটো আপোনাৰ তাত পঢ়িবলৈ গ'ল গুৱাহাটীত। মই JB কলেজত পঢ়িলোঁ। তেনেকৈ তাত সংগীতৰ যাত্ৰাবোৰ চলি থাকে। নীলোৎপল বৰা সি ৰাতি যেতিয়া নতুন নতুন গান সি ৰচনা কৰে, সৃষ্টি কৰে, সি ফোন কৰি মোক শুনায়। মই যি কাম কাজ কৰোঁ তাৰ লগত ফোনত যোগাযোগবোৰ হৈ থাকে। বা গুৱাহাটীলৈ গ'লে যাওঁ, তাতো তাৰ সৰু সৰু উৎপাতবোৰ চলিয়ে থাকে। সদায় তাৰ কয় যে মোৰ আজি এইটো হ'ল এইটো হ'ল, তেনেকৈ সময়বোৰ পাৰ হয়। বা যি কি নহওক, সি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত খুব ধুনীয়াকৈ কাম বন কৰিছে আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেইকাৰণে তাক লৈ আচলতে আমাৰ যিটো আমাৰ ফ্ৰেণ্ড চাৰ্কুল আছে, সকলো আমি গৌৰৱান্বিত। আশা কৰিছোঁ অনাগত দিনত নীলোৎপল বৰাই আৰু সুন্দৰ সুন্দৰ কাম কৰক, লগতে আমাৰ অসমলৈ আৰু গৌৰৱ কঢ়িয়াই আনক। কি ক'ব আপুনি? তাকে মাধৱ মোৰ বহুত পুৰণা বন্ধু। আমি বহুত মানে বহুতে পুৰণা বন্ধু, বহুত ভাল বন্ধু। গতিকে সি মোক একদম পুৰা জানে আৰু মই কেনেকুৱা কি কথা চব দেখিছে। সি এটা মানুহ। মই এটা কথা, আপুনি যেতিয়া সৰুৰ কথা অকণমান মই জানিব বিচাৰিম। মই জনাত আপুনি সংগীত আচলতে শিকাৰ প্ৰতি, গোৱাৰ প্ৰতি ইমান বেছি ৰাপ নাছিল নেকি আপোনাৰ সৰুতে? সৰুতে ইমান নাছিলে। উৎপতীয়া আছিলে আপুনি? উৎপতীয়াটো আছিলোঁ। এতিয়া উৎপাতটো চলি থাকে মাজে মাজে। গতিকে সৰুতে মোৰ মাহীয়ে, মোৰ ঘৰখনত মানে ইমান সংগীতৰ পৰিৱেশ আছিলে, মই বৰ হৈ গৈছিলোঁ। কিনো এইটো চবেই কৰিব পাৰে, ইমান ডাঙৰ কাম নহয় টাইপ লাগে। তাৰপিছতে আৰু মাহঁতেও সেই চাৰিওফালে যি দেখিছিলে মিউজিক, কেতিয়াবা মাহঁতে বৰ বেছি এনেকুৱা মোক প্ৰেছাৰ দিয়া নাছিলে কেতিয়াও। মাহীয়ে কিন্তু অকণমান জ্যোতিপ্ৰসাদৰ গীত, বিষ্ণুৰাভা গীত, ৰজনী বৰদলৈ ছাৰ আছিলে আমাৰ, তো ৰজনী বৰদলৈ ছাৰ, তৰুণ দা, তেওঁলোকে এই গীতবোৰ শিকাইছিলে। আৰু আমাৰ গাঁওখনত যথেষ্ট মানে সাংস্কৃতিকভাৱে যথেষ্ট চৰ্চা আছিলে, এতিয়াও আছে। গতিকে লাহে 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 মোৰ ভাল লগা হ'ল। মাহীয়ে মোক তেনেকুৱাকৈ আগতে, মাহী আৰু মাহীৰ লগৰ যিমান লগৰ ল'ৰা ছোৱালী আছে চবেই মোক গান শিকায়। বিষ্ণুৰাভা দিৱস, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানে বিষ্ণুৰাভা দিৱসত, শিল্পী দিৱসত মোক লৈ ফুৰে যোৰহাটত। তেতিয়া খুব কম্পিটিশ্যন হয়, দিনটোত 5টামান কম্পিটিশ্যন জইন কৰোঁ। সেই তেনেকুৱাকৈ আৰু বিভিন্ন গোলাঘাটৰ পৰা আহে। আমি কল্লোলদাহঁতকো দেখিছোঁ যোৰহাটলৈ আহি কম্পিটিশ্যন জইন কৰে। আগতে কল্লোল বৰ থাকোঁ যে, কল্লোলদাহঁত প্ৰায় আহে দেৰগাঁৱৰ পৰা, গোলাঘাটৰ পৰা। তেতিয়া আমি সৰু আৰু তেতিয়া প্ৰায়ে মই জইন কৰোঁ। তেতিয়া ক্লাছ 5 মানত প্ৰথম জইন কৰিছোঁ নেকি। তেতিয়া মানে প্ৰথম প্ৰাইজ পাইছিলোঁ, চিল এখন পাইছিলোঁ, মোতকৈ ওখ আছিলে। বিষ্ণুৰাভাৰ মোৰ কবিতা চন্দ্ৰলাগী গীতটো গাই পাইছিলোঁ। আপুনি কিছুদিনৰ আগতে এটি অনুষ্ঠানৰ আয়োজন কৰিছিলে, কলাগুৰু মইনামেল। সেই অনুষ্ঠানটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। কলাগুৰুৰ মইনামেলটো হৈছে মই যেনেকৈ ঘৰখনত এটা পৰিৱেশ পাইছিলোঁ, বা চাৰিওফালে আমি সৰু থাকোঁতে যিটো পৰিৱেশ আছিলে, বিষ্ণুৰাভাৰ গীত বা জ্যোতিপ্ৰসাদৰ গীত, ভূপেন হাজৰিকাৰ গীত। আজিকালি মানুহৰ ইমান বেছি ব্যস্ততা যে দেখা যায় যে কেৱল জন্মদিন বা মৃত্যুদিনৰ দিনা কেৱল চৰ্চা এটা হয়, তাৰপিছত আৰু লাহেকৈ প্ৰত্যেক মানুহ আৰু নিজৰ নিজৰ কামত ব্যস্ত হৈ যায়। সেইকাৰণে এদিন এই ক্লাব হাউচ বুলি যে নতুনকৈ ওলাইছে এপ এটা, তাতেই কেইটামান ভাইটি কেইটামানৰ লগত মই মানে এইটো নতুনকৈ ইনষ্টল কৰিছিলোঁ। অসমীয়া ল'ৰা ছোৱালী দেখিলে এনেকৈ সোমাই দিওঁ, সোমাই পেলাই তেতিয়া সেই তাতে পোৱালি ভাইটি কেইটামান চিনাকি হ'লোঁ। তাতে সেই ৱাহিদু, ত্ৰিদীপ বুলি, তাৰপিছত আৰু ঈশান, এনেকৈ তেওঁলোকৰ গোট এটা আছিলে এডুকাল্ট বুলি। তো তেতিয়া তেওঁলোকৰ লগত এনেকৈ কথা পাতি থাকোঁতে বিষ্ণুৰাভাৰ গান চান গাই আছিলে চবেই। গতিকে তাৰপিছত তেতিয়া ময়ো গান চান গাই মেলি তাৰপিছতে কথা বতৰা পাতিলোঁ যে তেওঁলোকে পাতি আছে, খুব চিৰিয়াছ ল'ৰা আগতে তাহাঁতি, তো বিৰাট চিৰিয়াছলি কথা পাতি আছে যে আমি কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ। এতিয়া ঘপককৈ মোৰ মনত আহিলে বোলো এনেকুৱা এটা কাম কিয় কৰিব নোৱাৰোঁ। কাৰণ আমাৰ আচলতে মূল দায়িত্বটো হোৱা উচিত যে আমাৰ একদম কণ যিখিনি শিশু, তেওঁলোকক যদি শিশু অৱস্থাতে যদি আপুনি কিতাপ পঢ়িবলৈ যদি মানে মনটো যদি কিতাপলৈ বা ভাল মিউজিক বা ভাল স্বভাৱ, এইবিলাক বস্তু যদি সৰুতে যদি গঢ় দিয়া নাযায়, বা সৰুতে কোনটো ভাল কোনটো বেয়া যদি চকু আৰু কাণেৰে যদি
আপুনি পৰিচয় মানে কৰাই নিদিয়ে আচলতে। কাণৰ লগত যদি ভাল কিতাপ ভাল গান ভাল চিনেমা এইবিলাক যদি সৰুতে অভ্যাস কৰাই নিদিয়ে আপুনি ডাঙৰ হ'লে অভ্যাস কৰিব নোৱাৰে মানে ডাঙৰ হ'লে বেলেগ বেলেগ অভ্যাস হয় তো গতিকে সেইকাৰণে আচলতে যিখিনি চৰ্চা সেইখিনি অকল এদিন বা দুদিনতে মই এইটো কাৰণে ভাবিলোঁ যে এনেকুৱা যিহেতু টাইমো আছে এতিয়া গতিকে আমি এসপ্তাহ বোলো আমি এটা অনুষ্ঠান এটা কৰোঁ কলাগুৰু মইনামেল বুলি আমি নাম দিলোঁ নাম দি পেলাই 20 তাৰিখৰ পৰা 20 জুনৰ পৰা 26 জুনলৈকে আৰু আমাৰ প্ৰতিদিনে এজন গেষ্ট আহে আৰু ঢেৰ ল'ৰা ছোৱালী একদম বিৰাট ভাল লাগে এতিয়া আকৌ কৰিম বেলেগ এজন আৰ্টিষ্টক লৈ গতিকে নিজেও বহুত কথা শিকিলোঁ দেই নিজেও শিকিলোঁ আৰু নিজৰ ৰিভাইজ এটাও হ'ল আৰু নেক্সট কোনোবা এজন আৰ্টিষ্টক লৈ কৰিম আৰু এইটো বস্তু কৰি যাম আৰু মানে অকল মই কৰি যাম বুলি নহয় মই এইটোৱে বিচাৰোঁ যে প্ৰত্যেকে যাতে এইটো এনেকুৱা ধৰণৰ বস্তু কৰে প্ৰত্যেকে যাতে নিজৰ ঘৰত যাতে চৰ্চা কৰে এটলিষ্ট আমাৰ শিশুসকলৰ কাৰণে এগৰাকী দৰ্শক আছে লাইনত আমি লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানটিলৈ আপুনি কথা পাতিব পাৰে নীলোৎপল বৰাৰ সৈতে হেল্ল' শুনিছে আপুনি হয় শুনিছোঁ মই মাজুলীৰ পৰা কৈছিলোঁ হয় নীলোৎপল বৰা নমস্কাৰ হয় মই মাজুলীৰ পৰা কৈছিলোঁ হয় নমস্কাৰ শুনিছোঁ কওক আপুনি অকণ টিভিৰ ভলিউমটো কমাই ল'ব দাদা শুনিছোঁ ক'ব পাৰে সংযোগ বিচ্ছিন্ন হৈ গৈছে আচলতে মাজুলী গীতটিৰ কাৰণে আপোনাৰ আচলতে অনুৰাগী মাজুলীত খুব বেছি যেন লাগে মাজুলীত ঘৰ বুলি ভাবে বহুতে মাজুলীত ঘৰ বুলি ভাবে ঘৰে আৰু মাজুলীত আমি এতিয়া গীত শুনো নেকি কি গাম মই কথা কোৱাত বৰ ভাল নহয় তথাপিও গানকে গাম আপোনাৰ ভাল লগা গীত এটি শুনিব বিচাৰিছোঁ মোৰ ভাল লগা গীত ना माए ना भेज मुझे मैं नहीं जाना परदेस ना माए ना भेज मुझे मैं नहीं जाना परदेस जिस रांझे सब सांस जुड़ी वो रांझा है इस देश में मैंने जाना खेरे आंगना मैंने जाना खेरे आंगना মই সফকাত আমানত আলী খুব ভাল পাওঁ মই পাকিস্তানী আৰ্টিষ্ট খুব বেছি ভাল পাওঁ আৰু খুব ভাল লাগে তেওঁ এজন ভাল লাগে এতিয়াও এজন শুনি আছোঁ তেওঁৰ গানো খুব ভাল লাগে সাজ্জাদ আলী বুলি हर जुल्म तेरा याद है भूला तो नहीं हूँ हर जुल्म तेरा याद है भूला तो नहीं हूँ ऐ वादा फरामोश में तुझ सा तो नहीं हूँ साहिल पे खड़े हो तुम्हें क्या गम चले जाना मैं डूब रहा हूँ अभी डूबा तो नहीं हूँ वादा फरामोश में तुझ सा तो नहीं हूँ খুব ভাল লাগিলে শুনি মই এনেকুৱা গান ভাল পাওঁ গজল টাইপৰ গান বা গজল খুবেই ভাল লাগিছে আপোনাৰ কণ্ঠ শুনি মানে এনেকুৱা লাগিছিল যেন শুনি থাকিম কিন্তু সময়ৰ আচলতে আমাৰ এটা সীমাবদ্ধতা থাকে আপোনাৰ আৰু এগৰাকী আচলতে বন্ধু হয় তেখেত গীতিকাৰো হয় মানস মহন্ত মানস দা মই একে গাঁৱৰ দাদা হয় তেখেতেও কৈছে আপোনাৰ বিষয়ে অকমান আমি চাই লওঁ মই মানস মহন্ত নীলোৎপলৰ বিষয়ে মোক কিবা এটা ক'লে তাৰ বিষয়ে ক'বলৈ বিভিন্ন কথা ওলাব মোৰ তথাপি এটা মূল কথা ইম্পৰ্টেণ্ট যেন লাগে চাওক যেতিয়া আমি মানুহ এনেই যদি ভাগ কৰোঁ মই দুই ধৰণৰ মানুহ
আছে বুলি ভাবোঁ। এক ধৰণৰ মানুহ হ'ল যাক আমি নেচাৰেল টেলেণ্টেৰে ভৰপূৰ বুলি ক'ব পাৰোঁ, গড গিফ্টেড বা যি নাম কওঁ, বা জন্মগত প্ৰতিভা বা প্ৰাকৃতিক প্ৰতিভা বা যেনেকৈ কওঁ। আৰু এক ধৰণৰ মানুহ হ'ল যি শিকি বুজি আয়ত্ব কৰি লাহে লাহে ইভলভ হৈ জীৱনত আৰু মানে যিমানে বয়স বাঢ়ি গৈ থাকে সিমানে আৰু বেছি শিকি বুজি গৈ থাকে। এতিয়া নীলোৎপলক মই মোৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে মই দেখোঁ যে তাৰ গাত এই দুই ধৰণৰ মানুহৰ ভাল কোৱালিটিখিনি লগ হৈছে। নেচাৰেল টেলেণ্ট বা গড গিফ্টেড যে সি হয় তাত কোনো সন্দেহ নাই, কিয় তাৰ গানখিনি চাওক, সি কষ্ট কৰিছে, যত্ন কৰিছে, তাত কোনো সন্দেহ নাই। কিন্তু অকল কষ্ট যত্নৰ ভিত্তিত হোৱাও নহয়, তাত নেচাৰেল ফ্ল' কিবা এটা আছে, ইমান ফ্লুইড গানখিনি। তাৰ মনৰ পৰা আপোনাৰ মনলৈ সাঁকো এখন নিচিনা হৈ গৈছে, সদায় হৈছে, বাৰে বাৰে হৈছে। গতিকে নেচাৰেল টেলেণ্ট নিশ্চয় তাত কিবা এটা আছে। কিন্তু সেই নেচাৰেল টেলেণ্টখিনি বাদ দি সি কিমান কষ্ট কৰিছে, সেইটো সি আয়ত্ব কৰা এটা কোৱালিটি, সেইখিনিতে সি ইভলভ হৈছে। টেলেণ্টেড মানুহ আৰু হয়তো আছে, কিন্তু সকলো নীলোৎপল নহয়। গতিকে মোৰ যথেষ্ট শুভকামনা থাকিলে। সি তাৰ মনে যি কৈছে সেয়া হতাশেৰে চাফা মন্ত্ৰাৰে কৰি গৈছে, তেনেকৈ তাৰ জীৱন ভাল হৈ গৈ থাকক। সেইটোৱে আচলতে আপুনি গায়ক, আৰু আপোনাৰ মনৰ পৰা শ্ৰোতাগৰাকীৰ মনলৈ যিটো সাঁকো আচলতে তেওঁ একদম মোৰো ভাল লাগিছে সেইখিনি কথা, আৰু ময়ো সেইখিনি অনুভৱ কৰোঁ। আচলতে সেই সাঁকোখন আপুনি বান্ধিব পাৰে আপোনাৰ কণ্ঠ, আপোনাৰ সংগীতৰ জৰিয়তে। আৰু অকণমান আগতে যে মই গীতকেইটি শুনি আছিলোঁ, মই এখন বেলেগ পৃথিৱীলৈ গুচি গৈছিলোঁ আপোনাৰ গীতকেইটি শুনি। সেই আচলতে কিবা এটা ভাৱ আচলতে সেই আপোনাৰ কণ্ঠত আছে, যিটো ভাল লাগে। এই মানুহকেইজনে আচলতে মোৰ কথা ভালকৈ কোৱাটো বৰ ডাঙৰ কথা। কাৰণ মই যিকোনো কাম বা যিকোনো বস্তুৱে মই সদায় তেওঁলোকৰ লগত ডিছকাছ কৰোঁ। এনেকুৱা মোৰ জীৱনত 6-7জন মানুহ আছে যাৰ লগত মই প্ৰতিটো ষ্টেপ বা প্ৰতিটো কিবা এটা ডিচিশ্যন লোৱাৰ আগত মই মানে সদায় ডিছকাছ কৰোঁ বা সদায় প্ৰেজেণ্ট কৰোঁ বস্তু এটা। তো গতিকে সেই মানুহকেইজনৰ পৰা এনেকুৱা ইমান এনেকুৱা ধুনীয়াকৈ দুই এটা কথা শুনিব পাৰি ভাল লাগিছে। ভাল লগা কথাবোৰ আৰু আছে অকণমান কথা পাতিবলগীয়া, সময় খুব কম, কিন্তু এগৰাকী দৰ্শকো আছে আমি ল'ব লাগিব। হয়, আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানটিলৈ। আপুনি কথা পাতিব পাৰে নীলোৎপল বৰাৰ সৈতে। হেল্ল'। হয়। হেল্ল'। হয় নীলোৎপল, তোমাক আজি বহু দিনৰ মূৰত দেখিলোঁ। ধন্যবাদ। তোমাক দেখিছোঁ, সেইকাৰণ কথা হ'ল তোমাৰ দেউতা অনিলা মোৰ কলেজ আৰু ইউনিভাৰ্চিটি চিনাকি। তোমাৰ দেউতা, তোমাৰ ওপৰত বিশেষ ক'বলৈ একো নাই আৰু। দেউতা নে ককা? অনিল শইকীয়াৰ কথা কৈছোঁ মই। অনিল শইকীয়া অনুৰাগৰহে দেউতাক, মোৰো দেউতা বাৰু তেওঁ। ভাল যিয়ে নহওক আৰু। খেলি মেলি কৰিলো ন? খেলি মেলি নাই কৰা, ঠিকে কৈছে, কওক। ঠিকে কৈছো। তোমাৰ ওপৰত বিশেষ কথা ক'বলৈ নাই, বহুত ভাল কাম কৰিছে, আৰু কাম কৰিছে, আমাৰ আশীৰ্বাদ তোমালৈ সদায় আছে। ধন্যবাদ ধন্যবাদ। হয়, মই আচলতে এটা কথা জানিব বিচাৰিছিলোঁ। আপুনি আচলতে আপোনাৰ কণ্ঠত এই যিটো মই ক'লোঁ সাঁকোৰ কথাটো, আৰু লগত আচলতে তেখেতে ক'লে, ময়ো সেইটো অনুভৱ কৰোঁ। আৰু এটা থলুৱা ভাৱ এটা আপোনাৰ কণ্ঠত বা গীতবোৰত আমি শুনিবলৈ পাওঁ। এটা অসমৰ আপুনি লোকসংগীত বা লোকসংস্কৃতিক লৈ কিবা কাম কৰিছে যদি, ঠিক তেনেকৈ মুম্বাইতো আপুনি লোকসংগীত বা লোকসংস্কৃতিক লৈ কাম কৰিছে। কিন্তু অকল মুম্বাইত আমাৰ অসমৰ কথা নাহে, তাত বিভিন্ন বেলেগ বেলেগ ৰাজ্যৰো কথা আহে। সেই বিষয়ে অকণমান মই জানিব বিচাৰিছোঁ আপোনাক। মই বিভিন্ন লোকসংগীত বা বিভিন্ন এতিয়া যোৱা ট্ৰিপলিং এলবামখন যিখন এলবাম কৰিছিলোঁ, সেই এলবামখন মোৰ জীৱনৰ আটাইতকৈ চেলেঞ্জিং প্ৰজেক্ট আছিলে, ট্ৰিপলিং ছিজন 2। গতিকে এইকাৰণে চেলেঞ্জিং আছিলে, তাত মই ৰাজস্থানী গান বনাবলগীয়া হৈছিলে, মই কাৱালী বনাব লগা হৈছিলে, যিটো দূৰ দূৰণিলে আমাৰ সৰুৰ পৰা আমাৰ তেজত নাই, বা ক'ৰবাত 1000 বছৰ পুৰণা আমাৰ হিষ্ট্ৰীলৈ উভতি গ'লে হয়তো থাকিবও পাৰে, আমি ক'ৰ পৰা আহিছিলোঁ, তেনেকুৱা ধৰণৰ বস্তু বিচাৰিলে। গতিকে কাৱালী বনাব লগা হৈছিলে, বাউল কৰিব লগা হৈছিলে, বাউলটো মোৰ অৰূপজ্যোতি বৰুৱাই হেল্প কৰিছিলে। তো গতিকে তেনেকুৱাকৈ বিভিন্ন ট্ৰেভেল ছং বনাব লগা হৈছিলে, বিভিন্ন এতিয়া এটা গান বনাইছিলোঁ মই ৰাজস্থানী, ओ জাগৰো मेरो रंग बिरंगो मन मारो ललचाए झूलो झूले तेज वक्त रो बन संग संग भटकाए
उमर मन ना माने दीत बाबरो लर तो बागी रे मन सुध बुध घोके दीत बाबरो लर तो बागी रे अंधेरा मा तीर चलावे लागे एक भी ना ओले परते सर मुंडवावे গালো ओले এইবিলাক राजस्थानी स्टाइल ओले परते सर मुंडवावे नान एक भी ना ओए आसमां में ऐसे उड़ियो जा खजूर के पेड़ पे गिरियो बीच में है उन्दो परियो फंस गए बोले फंस गए এইবিলাক राजस्थानी फंस गए बोले रे तो राजस्थानी आसलते আৰু আমাৰ অসমখন আচলতে এনেকুৱা হয় আমাৰ অসমৰ একদম অতীজৰ পৰা যদি সংগীত অসমৰ সংগীত শুনা যায় মই ভাবো অসমৰ যদি অকল আপুনি অসমীয়া গানো শুনে সেই গোটেই অসমীয়া গানখিনি একদম আৰম্ভ একদম শ্ৰীমন্ত শংকৰদেৱৰ পৰা এতিয়ালৈকে পাপনদালৈকে যিমানখিনি অসমীয়া গান আছে গোটেই মিউজিকটো এই গোটেই অসমীয়া মিউজিকটো আচলতে এটা ডাঙৰ ষ্টাডি মেটেৰিয়েল আপুনি বেলেগ ৱৰ্ল্ড মিউজিক নুশুনিলেও হয় আচলতে তো গতিকে অসমীয়া সেইটো এটা সেই কাৰণে আমি সৰুৰ পৰা আমাৰ বিভিন্ন বস্তু আমাৰ গাত শুনাই আমাৰ অসমীয়া মিউজিকবিলাক শুনি আমাৰ অসমত অকল ফোক বা তেনেকুৱা এতিয়া অকণমান বেলেগ ধৰণৰ হৈছে এতিয়া অলপমান উৎসৱ কেন্দ্ৰিক কিবা ধাৰা এটা আহিছে বা কিন্তু আমাৰ সেই কাৰণে আমি অসমীয়া মিউজিচিয়ান এটাই পটককে আমি অলপ শুনিলে এটা ৰাজস্থানী গানটো কৰাৰ আগত 200 সমান মই ৰাজস্থানী গান শুনি লৈছিলোঁ তো গতিকে আমি পটককে এনেকৈ শিফ্ট কৰি দিব পাৰোঁ চাগে সেইটো এটা পচিবল মানে প্লাছ পইণ্ট বুলি ভাবোঁ নিশ্চয় খুব ভাল লাগিলে আপুনি এইবিলাক আয়ত্ত কৰিছে আচলতে তাত গৈ শিকিছে সেইকাৰণে আচলতে গাব পাৰিছে যেহেতু এতিয়া আৰু এটা বস্তু আছে তাতে দেই মই খুব ট্ৰেভেল কৰি ভাল পাওঁ আৰু মিউজিচিয়ানৰ কাৰণে ট্ৰেভেল কৰাটো বহুত ইম্পৰ্টেণ্ট মিউজিচিয়ান হওক যিকোনো ক্ৰিয়েটিভ মানুহৰ কাৰণে ট্ৰেভেল কৰিলে মগজটো বহুত খোল খায় আৰু বহুত বহুত মানে প্লাছ পইণ্ট আছে ট্ৰেভেল কৰাৰ আৰু অকল ক্ৰিয়েটিভ মানুহ বুলিয়ে নহয় অসমৰ মানুহ বহুত কম ফুৰে হয় ফুৰিব লাগে আচলতে ফুৰিলে বহুত ঠাই দেখিবলৈ পায় সংস্কৃতি সকলোবোৰ আয়ত্ত কৰিব পাৰে খুব ভাল লাগিলে আজি আপোনাক আমাৰ এই অনুষ্ঠানটিত পালো আচলতে বহু কথা পাতিলো গীত শুনিলো আৰু আছিলে কথা পাতিবলগীয়া আমি আকৌ পৰৱৰ্তী সময়ত আপোনাৰ সৈতে অনুষ্ঠান কৰিম কথা পাতিম বহুত খুব ভাল লাগিলে মোৰ ধন্যবাদ থাকিল আৰু ND24 নতুন চেনেল ইমান ধুনীয়াকৈ আৰু এটা এই টাইমিংটোত কোনো নামাতে এই টাইমটো এটা ধুনীয়া টাইম কিন্তু 1টা বজাৰ পৰা 2টা বজালৈ লাইভ গতিকে আমি ভাল ধুনীয়া টাইম আৰু ভাল লাগিছে আৰু ষ্টুডিঅ'টো ইমান ধুনীয়া সেট তো গতিকে আৰু আমি ইমান ধুনীয়াকৈ কথা পাতিছোঁ আচলতে কথা পাতি তেতিয়া ভাল লাগে যেতিয়া ভাল কথা আপুনি সুধিব তো গতিকে খুব ভাল লাগিল আৰু সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ হয় আৰু দৰ্শকসকল যিহেতু আমাৰ অনুষ্ঠানৰ সময় হৈ আহিল গতিকে ND স্পেচিয়েলছৰ পৰা মই বিদায় লৈছোঁ এই গীতটিৰে ধন্যবাদ